সকলোলৈ নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি 2025 বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ড সম্পৰ্কে আলোচনা কৰিম। ফিল্মফেয়াৰ এৱাৰ্ড 2025 সম্পৰ্কে আমি মোটামুটিকৈ আলোচনা কৰাৰ উপৰিও আমি MCQ ফৰ্মেটতো প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু আগন্তুক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হিচাপে বিবেচনা হ'ব। গতিকে আহকচোন আমি এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। 2025 বৰ্ষৰ ফিল্মফেয়াৰ হৈছে 70 সংখ্যক বঁটা, অৰ্থাৎ ফিল্মফেয়াৰৰ 70 সংখ্যক বঁটা, আৰু এই বঁটা প্ৰদান কৰা হৈছে 11 অক্টোবৰ 2025 তাৰিখে। আৰু এই অনুষ্ঠানটোৰ ঘোষক হিচাপে আছিল শ্বাহৰুখ খান, কৰণ জোহৰ আৰু মনীষ পাল। আৰু এই ফিল্মফেয়াৰৰ যিটো অফিচিয়েল ৱেবছাইট হৈছে ফিল্মফেয়াৰ এৱাৰ্ড 2025। আৰু 2025 বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডত বেষ্ট ফিল্ম হিচাপে নিৰ্বাচিত হৈছে লাপাতা লেডিজ, বেষ্ট ডাইৰেক্টৰ হিচাপে নিৰ্বাচিত হৈছে কিৰণ ৰাও, বেষ্ট এক্টৰ কাৰ্তিক আৰিয়ান আৰু অভিষেক বচ্চনে যুটীয়াভাৱে লাভ কৰিছে, বেষ্ট এক্ট্ৰেছ নিৰ্বাচিত হৈছে আলিয়া ভাট, আৰু মষ্ট এৱাৰ্ডেড লাভ কৰিছে লাপাতা লেডিজ চিনেমাখনে, যিখনে মুঠ 13টা বিভিন্ন বেলেগ বেলেগ শাখাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মষ্ট নমিনেশ্যন লাভ কৰিছে লাপাতা লেডিছে, যি 24টা নমিনেশ্যন বিভিন্ন শাখাত লাভ কৰিছে। আৰু ইয়াৰ নমিনেশ্যনৰ দিন আছিল 26 ছেপ্টেম্বৰ 2025 আৰু পুৰস্কাৰ ঘোষণা কৰা হৈছিল 11 অক্টোবৰ 2025 তাৰিখে। এতিয়া আহকচোন আমি MCQ ফৰ্মেটত প্ৰশ্নসমূহৰ মাজলৈ যাওঁ আৰু সম্পূৰ্ণৰূপে আলোচনা কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্নত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক যুটীয়াভাৱে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰা হৈছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অভিষেক বচ্চন আৰু কাৰ্তিক আৰিয়ান। ইয়াৰে কাৰ্তিক আৰিয়ানে চান্দু চেম্পিয়নছ মুভিখনৰ বাবে আৰু সেই মুভিখনৰ মৌলিকান পাটেকাৰ নামৰ যিটো চৰিত্ৰ আছিল তাৰ বাবে এই বঁটা লাভ কৰিছে। আৰু কাৰ্তিক আৰিয়ানৰ জন্ম হৈছিল 22 নৱেম্বৰ 1990 চনত। আনহাতে অভিষেক বচ্চনে আই ৱান্ট টু টক নামৰ চিনেমাখনৰ বাবে এই বঁটা লাভ কৰিছে, আৰু তেওঁ এই চিনেমাখনত অৰ্জুন সেন নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। আৰু অভিষেক বচ্চনৰ জন্ম হৈছিল 5 ফেব্ৰুৱাৰী 1976 চনত। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হৈছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, আলিয়া ভাটক। আলিয়া ভাটলৈ জিগৰা চিনেমাখনৰ সত্য নামৰ ৰোলটো কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। আৰু আলিয়া ভাটৰ জন্ম হৈছিল 15 মাৰ্চ 1993 চনত। আজিৰ তৃতীয় প্ৰশ্নত সোধা হৈছে যে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হৈছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ছায়া কাদম। ছায়া কাদমলৈ লাপাতা লেডিজ চিনেমাখনৰ মঞ্জু নামৰ চৰিত্ৰটোৰ বাবে বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ 2025 সন্মান প্ৰদান কৰা হৈছে। আজিৰ চতুৰ্থ প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ সন্মান প্ৰদান কৰা হৈছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ৰবি কিষাণ। ৰবি কিষাণক লাপাতা লেডিজ চিনেমাখনত ইন্সপেক্টৰ শ্যাম মনোহৰ ৰোলটো কৰাৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছে। আৰু ৰবি কিষাণৰ জন্ম হৈছিল 17 জুলাই 1969 চনত। আজিৰ পঞ্চম প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনখন চিনেমাক শ্ৰেষ্ঠ চিনেমা হিচাপে বঁটা প্ৰদান কৰা হৈছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, লাপাতা লেডিজ চিনেমাখনক। লাপাতা লেডিজ চিনেমাখন জিঅ' ষ্টুডিঅ' আৰু আমিৰ খান প্ৰডাকশ্যনৰ পৰা নিবেদন কৰা হৈছিল। লগতে আৰ্টিকল 370, ভুল ভুলায়া 3, কিল আৰু ষ্ট্ৰীট ৰুক এই ফিল্মফেয়াৰ বঁটাৰ বাবে শ্ৰেষ্ঠ চিনেমাৰ বাবে নমিনেশ্যন লাভ কৰিছিল। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, কিৰণ ৰাও। তেওঁক লাপাতা লেডিজ চিনেমাখনৰ বাবে এই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হৈছিল। কিৰণ ৰাওৰ জন্ম হৈছিল 7 নৱেম্বৰ 1973 চনত। সপ্তম প্ৰশ্নত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনে শ্ৰেষ্ঠ ডেবিউট ডাইৰেক্টৰ বঁটা লাভ কৰিছে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, আদিত্য সুহাস জাম্ভালে। জাম্ভালেক
আৰ্টিকল 370 চিনেমাখন পৰিচালনা কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। অষ্টম প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনে শ্ৰেষ্ঠ ডেবিউট এক্টৰৰ বঁটা লাভ কৰিছে আৰু এইটো মেলৰ ক্ষেত্ৰত লাভ কৰাৰ কথা কোৱা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লক্ষ্য লালৱানী। তেওঁ কিল মুভিখনত কৰা এক্টিঙৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। নৱম প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনে শ্ৰেষ্ঠ ডেবিউট এক্ট্ৰেছৰ বঁটা লাভ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ নিতাঞ্চি গোৱেল। তেখেতে লাপাতা লেডিজ চিনেমাখনৰ বাবে এই সন্মান লাভ কৰিছে। দশম প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনখন চিনেমাই শ্ৰেষ্ঠ কাহিনী বঁটা লাভ কৰিছে অৰ্থাৎ বেষ্ট ষ্টৰী বঁটা লাভ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আৰ্টিকল 370 মুভিখনে। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন প্ৰভাত ইউটিউব চেনেলৰ এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কোনখন চিনেমাই শ্ৰেষ্ঠ স্ক্ৰীন প্লে বঁটা লাভ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ লাপাতা লেডিজ চিনেমাখনে। আজিৰ 12 সংখ্যক প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক শ্ৰেষ্ঠ সংলাপৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ স্নেহা দেশাই। স্নেহা দেশাই লাপাতা লেডিজ চিনেমাখনৰ পৰা ডায়লগৰ বাবে শ্ৰেষ্ঠ ডায়লগৰ সন্মান লাভ কৰিছে। 13 প্ৰশ্নত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট মিউজিক এলবামৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লাপাতা লেডিজ। ৰামচম্পান্তক এই সন্মান প্ৰদান কৰা হৈছে। প্ৰশ্ন নং 14ত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট লিৰিচিক্সৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ প্ৰশান্ত পাণ্ডে। লাপাতা লেডিজ চিনেমাখনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। আজিৰ 15 প্ৰশ্নত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট প্লেবেক ছিংগাৰ অৰ্থাৎ মেল ছিংগাৰ হিচাপে বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰিজিত সিং। অৰিজিত সিঙলৈ চাজনী শীৰ্ষক গীতটোৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। প্ৰশ্ন নং 16ত সোধা হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট প্লেবেক ছিংগাৰ অৰ্থাৎ ফিমেল ছিংগাৰ হিচাপে বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মধুবাণী বাগচি। তেখেতলৈ আজ কি ৰাত শীৰ্ষক গীতটোৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। আজি 17 নম্বৰ প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট ক্ৰিটিক্স ফিল্মৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সুজিত চিৰকাৰৰ আই ৱান্ট টু টক নামৰ চিনেমাখনক। আজি 18 সংখ্যক প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট ক্ৰিটিক্স এক্টৰৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰাজকুমাৰ ৰাও। তেওঁ শ্ৰীকান্ত নামৰ অভিনয়ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। 19 সংখ্যক প্ৰশ্ন 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট ক্ৰিটিক্স এক্ট্ৰেছৰ বঁটা প্ৰদান কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ প্ৰতিভা ৰান্তে। তেখেতে লাপাতা লেডিজ চিনেমাখনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। আজিৰ 20 সংখ্যক তথা শেষৰটো প্ৰশ্ন হৈছে 2025 বৰ্ষৰ ফিল্মফেয়াৰত কাক বেষ্ট চাউণ্ড ডিজাইনৰ বঁটা প্ৰদান কৰা হৈছে। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে, গতিকে ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে মনোগ্ৰাহী হৈছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু এটা ভিডিঅ' বনাওঁতে যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হয়, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমি যথেষ্ট পৰিমাণে মটিভেট হ'ম আৰু আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।